MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা দাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত 28 জুনত সমগ্ৰ অসমৰ লগতে ভাৰতত মুক্তি লাভ কৰিব হিন্দী বোলছবি কুকিয়ে যোৰহাট প্ৰেছ ক্লাবত আজি অনুষ্ঠিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি ছবিখনৰ সন্দৰ্ভত বক্তব্য ৰাখে কুকিৰ প্ৰযোজক জুনমণি দেৱী খাউণ্ডে পৰিচালক প্ৰণৱ জে ডেকা আৰু মুখ্য অভিনেত্ৰী ঋতিশা খাউণ্ডে ছবিখনৰ মূল চৰিত্ৰ কুকি ৰোলটো মই প্লে কৰিছোঁ কুকি ছবিখনত এজনী ছোৱালীৰ ওপৰত সৰু ছোৱালী তাইৰ সুইট 16 মৰম লগা এটা লাভ ষ্টৰীৰ ওপৰত কাহিনীটো কিন্তু তাইৰ লগত বহুত অঘটন ঘটে আমাৰ টিজাৰটো ৰিলিজ হৈছে টিজাৰটো শ্বেয়াৰ কৰিলে টিজাৰটো চালে দৰ্শকে গম পাব কি অঘটন ঘটে মই বেছিকৈ আজি ইয়াতে নকওঁ কিন্তু এনেকুৱা যোনটো ছাবজেক্ট মেটাৰ কুকিৰ সেইটো বৰ গুৰুত্বপূৰ্ণ আৰু মোৰ ইয়াতে লিখা আছে দেৰ ইজ এ কুকি এভৰিৱেৰ মানে গোটেই গাঁৱে চহৰে নগৰে চবতে এজনী নহয় বা এজনী কুকি আছে আৰু সেইকাৰণে আমি এই ছবিখন বনাইছোঁ যাতে এই কুকিৰ কাহিনী আমি দৰ্শকক ক'ব পাৰোঁ আৰু এতিয়া সময় হৈ গৈছে যে এনেকুৱা কুকিৰ আৰু জন্ম নহয় সেইকাৰণে আমি ছবিখন বনাইছোঁ যাতে দৰ্শকে চাই আৰু ঘৰত গৈ পেলাই কথা পাতে আমি পৰিয়ালে একেলগে আহি ছবিখন চোৱাটো বিচাৰিছোঁ কাৰণ তেতিয়াহে ঘৰলৈ আহি পেলাই পৰিয়াল বা ফ্ৰেণ্ডজে একেলগে আহি পেলাই ছবিখন চালে ঘৰলৈ গৈ পেলাই কথা পাতিব এইবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আৰু আমি কথা পাতিলেহে এনেকুৱা বিষয়ৰ সলিউশন আমি ওলাব পাৰিম কুকি ছবিখনে খালি এটা প্ৰশ্ন ৰেজ কৰা নাই এটা প্ৰবলেম ৰেজ কৰা নাই কিন্তু বহুত ধুনীয়াকৈ এটা ৰিয়েলিষ্টিক সলিউশনো দিছে সিনেমাখনে যে যোনটো আমি সমাজে একেলগে হৈ পেলাই আচিভ কৰিব পাৰিম এটো বৰ ৰিয়েলিষ্টিক আমি হাৱাত কোৱা কথা নহয় আৰু ছবিখনত নাচ গানো আছে বহুত ধুনীয়া ধুনীয়া গান আছে মৰম লগা লাভ ষ্টৰী এটা আছে কিন্তু সিনেমা খালি গান বা একশ্যন মাৰপিটে নহয় সিনেমায়ে দৰ্শকক এটা মেছেজ দিব লাগে সিনেমাৰ জৰিয়তে আমি এটা চেঞ্জ সোসাইটিত সমাজত ক্ৰিয়েট কৰিব চেষ্টা কৰি আছোঁ আৰু সেই কুকিয়ে এইটো এটা চেষ্টাই কৰিছে আমি নকওঁ যে কুকিয়ে 100% সোসাইটিত কিবা এটা বৰ ডাঙৰ কাম কৰি দিব কিন্তু কুকিৰ জৰিয়তে আমি কিছুমান সলিউশন কৈছোঁ কুকিৰ জৰিয়তে আমি কিছুমান প্ৰবলেম ৰেজ কৰিছোঁ যোনটো হৈ আছে কুকিৰ চৰিত্ৰটো মই প্লে কৰিছিলোঁ আৰু মই কিছুমান কথা ক'ব বিচাৰিছোঁ যেতিয়া আমি শ্বুটিং কৰি আছিলোঁ তেতিয়া এটা সিন কৰাৰ পিছত 1 ঘণ্টা আমি শ্বুটিং বন্ধ কৰি দিব লগা হৈছিলে কাৰণ মোৰ হাত ভৰি কঁপিবলৈ ধৰিছিলে মই বহুত হুকহুকাই কান্দিছিলোঁ আৰু মোৰ লগতে সেটৰ যোনবিলাক আমাৰ কাষ্ট এণ্ড ক্ৰিউ আছিলে সবেই বহুত ইমোশ্যনেল হৈ পৰিছিলে মই ৰাতি যেতিয়া যাওঁ ৰুমলৈ ঘূৰি পেলাই তেতিয়া মই কান্দিবলৈ ধৰোঁ মই সপোন দেখোঁ ৰাতি শুব নোৱাৰোঁ ৰাতি খাব নোৱাৰোঁ বাৰে বাৰে মালে ফোন কৰোঁ কি মা ৰুমলৈ আহা মই অকলে শুব নোৱাৰোঁ
তেতিয়া মই এটা কথা মানে গম পাইছোঁ যে মই কুকিৰ এটা কেৰেক্টাৰ প্লে কৰি আছিলোঁ, মই আচলতে কুকি নহয়। তেতিয়া মই গম পালোঁ যে এনেকুৱা কুকি কিমান আছে আৰু তাহাঁতৰ লগত এনেকুৱা কিমান অঘটন ঘটিছে। মই এটা কেৰেক্টাৰ প্লে কৰিহে ইমান কষ্ট পাইছোঁ যে মই পাহৰি গৈছিলোঁ যে মই ঋতিশায়ে নে কুকিয়ে নে মই কি হয় মই পাহৰি গৈছিলোঁ। আৰু মোৰ লগত এনেকুৱা লাগিছে যে কুকিৰ লগত ঘটা ঘটনাখিনি মোৰ লগত হৈছে, কিন্তু আচলতে কুকিৰ লগত কি হৈছে, তাই কিমান কষ্টৰে জীয়াই আছে নে মৰিলেই নে, এইবোৰ দৰ্শকে চিনেমাখন চাই ছবিখন চাই গম পাব। আৰু তেতিয়া মানে আমি দৰকাৰ এতিয়া এইটো সময়ত যে এনেকুৱা কুকিৰ কাহিনী আমি কওঁ আৰু তাইৰ লগত যি ঘটিছে এইবোৰ কথা আমি দৰ্শকক দেখাওঁ, যাতে আমি সমাজ হিচাপে একেলগ হৈ পেলাই কিবা এটা কৰিব পাৰোঁ, যাতে এনেকুৱা কুকিৰ আৰু জন্ম নহয়। এই প্ৰব্লেমটো আমি সমাজৰ পৰা মহাভাৰতৰ পৰা হৈ আছে, এই প্ৰব্লেমটো মহাভাৰতৰ সময়ৰ পৰা, কিন্তু এতিয়ালৈকে আমি এটা সলিউশ্যন ওলাব পৰা নাই। তো চিনেমাখনে বহুত ধুনীয়াকৈ এটা সলিউশ্যনো দেখাইছে। কেন ফিল্ম ফেষ্টিভেলত মই ৰেড কাৰ্পেটত খোজকাঢ়িবলৈ সুযোগ পাইছিলোঁ, মোৰ কাৰণে বহুত ডাঙৰ কথা, কাৰণ মোৰ 18 বছৰ হৈছেহে আৰু এতিয়াই মই ছবিখন, কাৰণ আমাৰ তাতে পেলেটছত স্ক্ৰিনিং হৈছিলে, সেইকাৰণে আমাক ৰেড কাৰ্পেটত ইনভাইট কৰিছিলে খোজকাঢ়িবলৈ। সেইটো বহুত ডাঙৰ মোৰ কাৰণে এটা এক্সপিৰিয়েঞ্চ, কিন্তু তাতকৈও ডাঙৰ মোৰ কাৰণে এক্সপিৰিয়েঞ্চটো আছিলে দৰ্শকৰ ৰিয়েকশ্যনটো। যেতিয়া ছবিখন তাতে স্ক্ৰিনিং হ'ল আৰু এণ্ড ক্ৰেডিটছ ৰ'ল হ'ল, তেতিয়া মই ভাবিছিলোঁ যে যেনেকৈ চিনেমাত হয় আমি ক্ৰেডিটছ ৰ'ল হোৱাৰ লগে লগে দৰ্শক উঠি পেলাই গুচি যায়, ময়ো ভাবিছিলোঁ সেইটোৱে হ'ব। কিন্তু চিনেমাখন এণ্ড ক্ৰেডিটছ ৰ'ল হোৱাৰ পিছতো, লাইট অন হোৱাৰ পিছতো দৰ্শক বহি আছিলে। যেতিয়া মই ঘূৰি চালোঁ তেতিয়া মই দেখিলোঁ যে চবে কান্দি আছিলে। আৰু আমাৰ জেনেৰেল পাব্লিক নাছিলে, ডাঙৰ ডাঙৰ চিনেমাৰ ইটালী, ৰাছিয়া, ফ্ৰান্স, মৰক্কো, মনাকো, USA, কানাডা, চবৰে পৰা চিনেমাৰ প্ৰডিউচাৰ, ডিৰেক্টৰ, ক্ৰিটিক চব আহিছিলে, ডাঙৰ ডাঙৰ এক্টৰ তাহাঁতিও আহিছিলে আৰু চিনেমাখন চাই কান্দিছিলে, বহুত ইম'শ্যনেল হৈ পৰিছিলে। আৰু ময়ো তেতিয়া গম পালোঁ যে কুকি ছবিখনে কিবা এটা ইম্পেক্ট, কিবা এটা সমাজত এটা মেছেজ এৰিব পাৰিছে, কাৰণ যদি চবে কান্দিছে যে চিনেমাখনত কিবা এটাতো আছে। চ' দৰ্শকে চাই পেলাই গম পাব। মই এতিয়া এক্টৰ হিচাপে ক'ব নোৱাৰোঁ ভাল হৈছে নে বেয়া হৈছে, এইটো দৰ্শকে ক'ব, কিন্তু ছবিখনত আছে বহুত গুৰুত্বপূৰ্ণ বস্তু, বহুত মৰম লগা বস্তু আছে, আমাৰ ধুনীয়া ধুনীয়া গান গাইছে। কুকি ফিল্মখনৰ কথা ক'বলৈ হ'লে, কুকি হৈছে অসমৰ পৰা বনোৱা এখন হিন্দী ফিল্ম। তো কুকিত কাম কৰা প্ৰত্যেকজন ব্যক্তিয়ে অসমীয়া, অলমষ্ট 99%। তো এইখন ফিল্ম আমি হিন্দীত বনোৱাৰ 3টা মূল কাৰণ আছে। ফাৰ্ষ্ট কাৰণটো হৈছে ইয়াৰ যিটো ছাবজেক্টৰ ওপৰত আমি ফিল্ম বনাইছোঁ, সেই ছাবজেক্টটোৱে আমাক অসমত সীমাবদ্ধ থাকিলে নহ'ব বুলি বাৰে বাৰে কৈছিলে, বা ছাবজেক্টটোৰ লগত আমি জাষ্টিফাই কৰিব নোৱাৰিলোঁ হয় যদিও আমি অকল অসমীয়াতে বনালোঁ হয়। তাৰ কাৰণে আমি ষ্টাৰ্টিঙত আমি 2টা লেংগুৱেজত ফিল্মখন কৰাৰ কথা আছিলে, অসমীয়া আৰু হিন্দী। সেইটোৰ কাৰণে টাৰ্ম এণ্ড কণ্ডিশ্যন আছিলে যে আমাৰ অসমৰ যিখিনি মানে বলিউডত ইষ্টাব্লিছ বা অসমৰ ইয়াত ভাল ভাল এক্টৰ আছে যাৰ হিন্দীও ভাল হয়, কাৰণ আমি ডাবিং নকৰাৰ ডাবিং নকৰোঁ বুলি আগতে মানে কৈছিলোঁ যে ফিল্মখন আমি ডাবিং নকৰোঁ, কোনো আৰ্টিষ্টৰ ফেচত বেলেগৰ ভইচ নিদিওঁ। তো তেনেকৈ আমি কাষ্টিং আৰম্ভ কৰিলোঁ, ফিল্মখনৰ জাৰ্ণি আৰম্ভ হ'ল। ষ্টাৰ্টিঙত আমাৰ কি হ'ল, চব অসমীয়াই কাষ্ট হৈছিলে, লাষ্ট মুহূৰ্তত আমাৰ দুজন তিনিজন ব্যক্তি চেঞ্জেছ হ'ল এজ এ এক্টৰ। যেনে ৰাজেশ তেলং ছাৰক দেখিছে ইয়াত, ৰাজেশ তেলং যিটো কুকিৰ মেইন দেউতাকৰ চৰিত্ৰৰ বহুত এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰ আছিলে, তেখেতৰ চৰিত্ৰত আমি বেলেগ এজন আছিলে, তেখেতক লাষ্টত ল'ব লগা হ'ল। তাৰপিছত এই ঋতু শিৱপুৰী দেখিছে আপোনালোকে, তাৰপিছত দেখিছে ৰীনা ৰাণী বুলি এজনী এক্ট্ৰেছ। তো এইকেইজনীক আমি কাষ্ট কৰিব লগা হ'ল। তাৰপিছত আমি ফিল্মখন হিন্দীতে শ্বুটিং কৰিলোঁ, আৰু আমি যিহেতু ডাবিং কৰাৰ এগেইনষ্টত আছিলোঁ, তো আমি ডাবিং নকৰাৰ সিদ্ধান্ত কৰিলোঁ। এই ফিল্মখন আমি এইবাৰ কানছ ফিল্ম ফেষ্টিভেলত পঠাইছিলোঁ মাৰ্কেটিং ছেকশ্যনত। তাত আমাৰ যেতিয়া প্ৰদৰ্শন হ'ল, তেতিয়া প্ৰদৰ্শন হোৱাৰ পিছত যেতিয়া আমি তাৰ অডিয়েঞ্চৰ পইণ্ট অফ ভিউ পালোঁ, বা তাতে চোৱা ফিল্মখনৰ যে এইখন ফিল্ম গ্ল'বেলি ডিষ্ট্ৰিবিউট হ'ব লাগে, যিটো ছাবজেক্টটো গ্ল'বেল ছাবজেক্ট হয়, এইটো অকল অসমৰে নহয়, অকল ইণ্ডিয়াৰে নহয়, চব দেশে এইটো প্ৰব্লেম ফেচ কৰি আছে। তো তাৰপিছত আমি গ্ল'বেল ডিষ্ট্ৰিবিউটৰ পালোঁ,
আপোনালোকে জানিব পাই সুখী হ'ব এইখন ফিল্ম পেন ইণ্ডিয়া ৰিলিজ হোৱাৰ লগতে ইণ্ডিয়াৰ বাহিৰৰ বিভিন্ন কাণ্ট্ৰি যেনেকৈ USA, ইউৰোপৰ বিভিন্ন কাণ্ট্ৰি, কানাডা, বিভিন্ন কাণ্ট্ৰিৰ লগত এতিয়াও কথা চলি আছে ৰিলিজ হ'ব। তো ফাৰ্ষ্ট টাইম অসমৰ পৰা বনোৱা ফিল্ম এখন এনে ইমান ডাঙৰ লেভেলত পেন ইণ্ডিয়াৰ লগতে বাহিৰতো ৰিলিজ হ'ব যাই আছে। তো সেইটো অসমীয়া ইণ্ডাষ্ট্ৰীৰ এটা খুবেই ভাল খবৰ। আৰু মই যে ক'লোঁ 3টা কাৰণ আছিল, 3টা কাৰণৰ এটা কাৰণ ক'লোঁ, তাৰ লগত আৰু এটা কাৰণ কৈয়ে দিলোঁ যে আমাৰ যিখন মানে মাৰ্কেট হয়, আজি আমাৰ ফিল্ম যিকোনো এটা মাল্টিপ্লেক্সত অসমীয়া ফিল্ম লাগিলে গুৱাহাটীতে বা যোৰহাটতে হওক, তাৰ লগত আৰু 2-3খন ফিল্ম, হিন্দী ফিল্ম এখন লাগি থাকে বা চাউথৰ এখন ফিল্ম লাগি থাকে বা হলিউডৰ এখন ফিল্ম লাগি থাকে, তাৰ লগত আমাৰ কম্পিটিশ্যন অলৰেডি হৈয়ে আহিছে। তো চাউথ ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰীয়ে কি কৰিলে, ৰিজনেল ফিল্মৰ পৰা যেনেকৈ পেন ইণ্ডিয়া ৰিলিজ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া এটা মাৰ্কেট খোল খালে যে অকল হিন্দী ফিল্ম বনাবলৈ হ'লে বলিউডৰ পৰাই বনাব লাগে বুলি কোনো কথা নাই বা মুম্বাইৰ পৰাই কৰিব লাগে বুলি কোনো কথা নাই। তো যিকোনো জেগাৰ পৰাই বনাব পাৰে। তো আমি সেইটোৰে সেইটো ৰাস্তাই আমিও অৱলম্বন কৰিছোঁ, যিহেতু আমাৰ ৰেভিনিউ কালেকশ্যনটো খুবেই কম অসমত। আপোনালোকে দেখি থাকে আমাৰ ফিল্মবিলাক বছৰত 1খন বা 2খনে মানে দৰ্শকে ভালকৈ সঁহাৰি দিয়ে। তো সেইটোৰ কাৰণে আমাৰ প্ৰডিউচাৰবিলাকৰ মানে কণ্টিনিউ কাম কৰা অলপ দিগদাৰ হয়। তো সেইটো এটা মেইন কাৰণ আছিল। থাৰ্ড কাৰণটো হৈছে কি, আমাৰ ফিল্মখনৰ যিখিনি মানে আৰ্টিষ্টেই হওক বা গোটেইখিনি হওক, আমি এখন যেতিয়া লাষ্টত মিটিং কৰিছিলোঁ তাৰমানে, তো আমি গোটেইবিলাকে ডিচাইড কৰিছিলোঁ যে আমাৰ সময় হ'ল আমাৰ ফিল্মবিলাক পেন ইণ্ডিয়া ৰিলিজ দিবৰ কাৰণে আমি এটা পদক্ষেপ ল'ব লাগে। তো আমি ষ্টাৰ্টিঙত এইখন ফিল্ম OTTতে ৰিলিজ দিয়াৰ কথা চলি আছিলে, কিন্তু যেতিয়া আমি কানছত সঁহাৰি পালোঁ আৰু যেতিয়া ডিষ্ট্ৰিবিউটৰ, চবতকৈ ডাঙৰ কথা হৈছে আমাৰ এখন ফিল্ম হিন্দী ফিল্ম বনোৱাটো বহুত ইজি হৈ যায়, ডিষ্ট্ৰিবিউট কৰাটো বহুত টান কাম হৈ যায়। কাৰণ ফিল্মখন বনাওঁতে যদি 2 টকা খৰচা হয়, ডিষ্ট্ৰিবিউটৰত আপোনাৰ ডিষ্ট্ৰিবিউশ্যনত 5 টকা 6 টকালৈ খৰচা গুচি যায়, মানে ইমান পাৰ্চেণ্টেজ বাঢ়ি যায়। ফিল্ম ডিষ্ট্ৰিবিউট কৰাটো বহুত ডাঙৰ কথা হৈ যায়। তো আমাৰ ফিল্মখন যেতিয়া ডিষ্ট্ৰিবিউটৰে চাইছে, আমাৰ ফিল্মখন অকল আমি বনোৱা খৰচাটোৱে উঠাইছোঁ, বাকী চব পইচা পাতিৰ পৰা বাকী যিবিলাক মানে কষ্ট আছে ফিল্মখন ডিষ্ট্ৰিবিউট হললৈ লৈ যোৱালৈকে আমাৰ ডিষ্ট্ৰিবিউটৰে নিজে কৰিছে, ফিল্মখনৰ চাই কিনে আৰু এইখন ফিল্মৰ স্কোপ থকাৰ কাৰণে কৰিছে। তো সেইটো আমাৰ অসমৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে এটা ভাল খবৰ যে আমাৰ ফিল্মত অলৰেডি আমি যিটো ভাবিছিলোঁ যে বাহিৰৰ পৰা পইচা লাগিব লাগে, অলৰেডি লগালে কিছুমান। যে কোনে অভিনয় কৰিছে, কোনে ডাইৰেকশ্যন কৰিছে, কোনে প্ৰডাকশ্যন কৰিছে, কোনে মিউজিক কৰিছে যদিও গুৰুত্বপূৰ্ণ। সুনিধি চৌহানে গান গাইছে, ইয়াতে মহম্মদ ফেজে গান গাইছে, দিব্যা কুমাৰে গান গাইছে, আমাৰ অসমৰ কৃতিকাই গান গাইছে, কৃতিকা শৰ্মাই, আমাৰ যোৰহাটৰ তপনজ্যোতি দত্তই মিউজিক কৰিছে, আমাৰ অমৃত প্ৰীতমে যোৰহাটৰ অমৃত প্ৰীতমে চাউণ্ড ডিজাইন কৰিছে, দেৱজিৎ চাংমাই চাউণ্ড ডিজাইন কৰিছে, সৌৰভ মহন্ত, পল্লৱ তালুকদাৰে মিউজিক ডাইৰেকশ্যন কৰিছে। গতিকে আমাৰ মানুহখিনি আছে ইয়াতে জড়িত হৈ। এতিয়া কথা হ'ল সেই গোটেইবিলাকতকৈও ইম্পৰ্টেণ্ট কথা হ'ল কুকিৰ ছাবজেক্ট মেটাৰ, দ্য ষ্টৰি অফ দ্য ফিল্ম। এই বস্তুটো আমি এক জনসচেতনতা সৃষ্টিৰ কাৰণে চিনেমাৰ আকাৰে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। গতিকে আপোনালোকে সমৰ্থন কৰক, সহায় কৰক। মই সেইকাৰণে বহুত মানুহে নেশ্যনেল মিডিয়া আপোনালোকে দেখিছে, NDTV ক'ৰবাত কুকিৰ বিষয়ে নিউজ হৈ আছে, কিন্তু মই মোৰ ঠাইখনলৈ মই নিজে আহিব বিচাৰিছোঁ। কৈছোঁ যোনে নেশ্যনেল মিডিয়া যিমানে নিউজ নহওক, লাগিলে যিয়ে নহওক, মোৰ মানুহখিনিৰ ওচৰলৈ মই এদিন হ'লেও উলিয়াই মই যাব লাগিব। এতিয়া আমি 14 তাৰিখৰ পৰা বম্বেলৈ গুচি যাম। বম্বে, দিল্লী এইবিলাকত আমাৰ নেশ্যনেল মিডিয়াবিলাকৰ লগত আমাৰ টক শ্ব' কিবাকিবি আছে, কিন্তু তাৰ আগতে মই আপোনালোকক এবাৰ লগ পাই যাব বিচাৰিলোঁ। লগ পাই যাওঁ মোৰ নিজৰ মানুহখিনি, তাতে আপোনালোকে মোৰ বেকবোন, মোৰ ৰাজহাৰ, মোৰ সাহস। গতিকে আপোনালোকৰ পৰা মই বহুত কিবাকিবি আশা কৰিছোঁ আৰু মোৰ সিমানেই। ৰীনা ৰাণী, এনেকৈ 4গৰাকী মাত্ৰ অভিনেতা অভিনেত্ৰী বলিউডৰ। বাকী বলিউডৰ কেইগৰাকীও অসমৰ ছোৱালী, যেনে দীপান্বিতা শৰ্মা অসমৰ, দেৱলীনা ভট্টাচাৰ্যী অসমৰ, বোধিসত্ত্ব শৰ্মা অসমৰে বলিউডত তেওঁলোকে কাম কৰি আছে। গতিকে আমাৰ কাষ্টবিলাকো অসমৰ, ক্ৰিউবিলাকো অসমৰ, কাহিনীৰ পটভূমিও অসমৰ, আমি প্ৰডিউচাৰ ডাইৰেক্টৰো অসমৰ। কিন্তু আমি হিন্দী ভাষাত কৰিছোঁ যাতে আমি ভাৰতৰ বজাৰ দখল কৰিব পাৰোঁ, ইংৰাজী ছাবটাইটেল কৰিছোঁ যাতে আমি বিশ্বৰ বজাৰ দখল কৰিব পাৰোঁ। আমি কিয় বাহিৰৰ বস্তু এটাকে আমাৰ ইয়াত প্ৰশংসা কৰিম? আমাৰ বস্তু এটাও বিশ্বই প্ৰশংসা কৰক। এতিয়া কান চলচ্চিত্ৰ মহোৎসৱত যেতিয়া আমাৰ চিনেমাখন প্ৰদৰ্শন হৈছিল, তাত তেওঁলোকে আমাৰ ভাষা বুজি নাপায়, হিন্দী বুজি নাপায়, অসমীয়াটো বুজিয়ে নাপায়। তেওঁলোকে তাত ছাবটাইটেল পঢ়িয়ে চিনেমাখনত ইনভলভ হৈছে। আজি ইটালীৰ এজন প্ৰডিউচাৰ ডাইৰেক্টৰ, ৰাছিয়াৰ এজন ডাইৰেক্টৰ, আজি তামিলনাডুৰ কেইজনমান প্ৰডিউচাৰ ডাইৰেক্টৰ, এক্টৰ, তাৰপিছত আপোনাৰ কি কয় ফ্ৰান্সৰ,
মোনাকোৰ এইবিলাকৰ মানুহে সেইবিলাক চিনেমাৰ লগত জড়িত মানুহে চিনেমাখন চালে চাই তেওঁলোকে আমাৰ চিনেমাৰ বিষয়বস্তুটো প্ৰশংসা কৰিলে যিবোৰ বাইক আমি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছোঁ তেওঁলোকে কৈছে যে চিনেমাখনৰ ছাবজেক্ট মেটাৰটো ইমান ইম্পৰ্টেণ্ট ইট ইজ নট অনলি ইম্পৰ্টেণ্ট ফৰ ইণ্ডিয়া ইট ইজ ইম্পৰ্টেণ্ট ফৰ এণ্টায়াৰ ৱৰ্ল্ড ইউ হেভ টাচড এ ভেৰি ইম্পৰ্টেণ্ট ছাবজেক্ট তেওঁলোকে এই ছাবজেক্ট মেটাৰটোক লৈ পেলাই প্ৰশংসা কৰিলে গতিকে এখন চিনেমাৰ ছাবজেক্ট মেটাৰটোক লৈ প্ৰশংসা কিয় নহ'ব তাৰমানে আমি সদায় আমুকে ভাল একশ্যন কৰিলে তামুকে ভাল ষ্টাণ্ট মাৰিলে তামুকে ভাল ডান্স কৰিলে সিমানতে আমি সীমাবদ্ধ থাকিম নে আমি ছাবজেক্ট চিনেমাখনৰ যিটো প্ৰাণ যিটো আত্মা সেইটোক লৈ আমি কেতিয়া কথা পাতিম গতিকে কুকি এক যাত্ৰা আৰম্ভণি কৰিছোঁ আৰু আপোনালোক সকলোৱে জানে যে চিনেমা মেকিং এটা ব্যয়বহুল বস্তু এই সমস্ত মানে দায়িত্ব মই লৈছোঁ সাহস কৰি পেলাই আগবাঢ়ি আহিছোঁ মোৰ সাহস আপোনালোক সাহসটো মই অকলে নহয় মই জানো যে মোৰ মানুহখিনি মোৰ লগত থাকিব মই বিশ্বাস কৰোঁ যে এই মানুহখিনিয়ে মোৰ এই যাত্ৰাত মোক সৰুৰ পৰা যেনেকৈ সমৰ্থন কৰি আহিছে সমৰ্থন কৰিব আপোনালোকে জানে যে এই প্ৰেছ মিট আজি খুব লৰালৰিকৈ দিব লগা হ'ল তাকো ময়ো অকণ দেৰিকৈ আহি পালোঁ কাৰণ অশোক বৰুৱা দাদাক মই জানো সৰুৰ পৰা মোৰ যি সংগ্ৰাম মই যিমান আন্দোলন কৰিছোঁ কিবা কৰিছোঁ অশোক দাহঁতে নিউজ কৰিছে সৰুৰ পৰা যেতিয়া জন্মভূমিত আছিলে গতিকে তেওঁলোকে মোক সৰুৰ পৰা জানে যেতিয়া মই ক'লোঁ যে অশোক দা একদম আৰ্জেণ্ট এখন প্ৰেছ মিট দিব লাগে তো অশোক দাই এৰেঞ্জ কৰিলে এভৰিথিং কৈছে যে যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰা ৰিপৰ্ট নিউজ নাও 24/7